वेलकम बैक टू आवर चैनल नतुन एटा भिडिओ সকলোকে स्वागतम जनाइছোঁ। देन मैं এতিয়া আছোঁ বীৰাংগনা সতীসাধনী কলাক্ষেত্ৰ গোলাঘাটত আৰু বহুত দিনৰ পাছত 2026 চনত ফাৰ্ষ্ট টাইম আহিছোঁ আৰু আজি আহিয়ে মানে বতৰটো ডাৱৰীয়া। সো লেটস গো ফটো চটো নামাৰো, জাষ্ট চাম ইয়াত কি আছে, মানে চাইছোঁৱেই আগতে। সো আজি অলপ এক্সপ্ল'ৰ কৰিম। সো আহক আজি বীৰাংগনা সতীসাধনী কলাক্ষেত্ৰ কেনেকুৱা আছে দেখাওঁ আপোনালোকক। সো ফাৰ্ষ্ট অফ অল চাওক এইফালে সো গাইছ ইয়াৰ পৰা চাওক আৰু যাম বাৰু। ভিউটো কিমান ধুনীয়া লাগিছে ইয়াত, মানে এনেকৈ লগাই নাই যে আমি গোলাঘাটত আছোঁ বুলি, মানে অসমত আছোঁ নিচিনা লগা নাই। ইয়াৰ পৰা ভিউটো চাওক না, একদম বাহিৰত অহা যেনহে অনুভৱ হৈছে। আৰু এইটো মোৰ পাছফালে দেখিছে, মানে মই য'ত এতিয়া আছোঁ এইটো নতুনকৈ বনাইছে টুৰিষ্ট লজ। ইয়াত মানে দূৰৰ পৰা মানুহ আহিলে ইয়াত থাকিব পাৰিব টুৰিষ্টৰ কাৰণে। এইফালে 360 কেমেৰা, এইফালে চাওক কিমান ধুনীয়াকৈ বনাইছে টুৰিষ্ট লজ। চৰি, আৰু ইয়াৰ পৰা চাওক না এইটো ভিউ, এইটোৱে হয় আমাৰ গোলাঘাটৰ কলাক্ষেত্ৰ, মানে বীৰাংগনা সতীসাধনী কলাক্ষেত্ৰ। এইফালে চাওক। বাকী আজি বতৰটো ডাৱৰীয়া, চ' কোৱালিটি বেয়া হ'ব পাৰে, বাট কণ্টেণ্ট বহুত বেছি ভাল। চ' চাই থাকক। ভিউ আল্টিমেট। আৰু এইটো বন্ধ হৈ গৈছে, কেতিয়া খুলিব জানো গম নাপাওঁ। গৰম দিনত খুলিব চাগে, মানে গৰম দিন আহিলে আৰু কেইদিনমানত খুলিব চাগে। আৰু বাকী এইটো বিল্ডিংটো, আৰু এইফালে ট্ৰেইনখন দেখাম আৰু আপোনালোকক। এইফালে চাওক, অ' মাই গড। এইফালে চাওক উইদাউট ষ্টেণ্ড। এইখন ট্ৰেইনৰ কাৰণে ষ্টেণ্ড নালাগে আৰু ৰাস্তা নালাগে বেলেগকৈ, ইয়াতে ষ্টেচন। চ' গাইজ এইটো চাওক মোৰ পাছফালে ট্ৰেইন, আৰু এইটো ট্ৰেইন আছে কলাক্ষেত্ৰত। আৰু ইয়াত মানে উঠাৰ কাৰণে জাষ্ট টিকেট লাগে। আৰু চেম ইয়াত মানে হৰ্ণ চৰ্ণ চব ট্ৰেইনৰ নিচিনাই বাজে, বাট মানে ষ্টেচন নালাগে মানে ইয়াৰ কাৰণে, ৰেল লাইন নালাগে বেলেগ। বাকী এইটো চাওক। আৰু গাইজ মই এতিয়া আছোঁ এই এখন নতুনকৈ বিল্ডিং বনাই আছে, আৰু ইয়াত মানে ৱালত যিবিলাক মানে পেইণ্টিং কৰিছে, ছবি আঁকিছে, বহুত বেছি ভাল লাগিছে। চ' আপোনালোকক দেখাওঁ। এইফালে চাওক, ইয়াত এইফালে গাখীৰ খীৰাই আছে, এইফালে কাজিৰঙাৰ এটা ভিউ দেখাইছে নেচাৰেল, আৰু এইফালে নৃত্য কৰি আছে ডান্স, এইফালে পাত ছিঙি আছে, আৰু এইফালে মাটিৰ কলহ বনাই আছে। গাইছ এইটো মোৰ মতে কাকচাং ৱাটাৰফল হয়, মানে কাকচাং ৱাটাৰফল। আৰু এইখন মানে হোটেল বনাইছে নতুনকৈ, হোটেল ৰেষ্টুৰেণ্ট। মানে ইয়াত মানে আগতকৈ মানে বহুত বেছি মানুহ কম আহিছে, কেলে নাজানো, বাট মানুহে নাই এইফালে। জাষ্ট কেইটামান কাপল আছে এইফালে। চ' সেইফালে নাযাওঁ, অলপ দেৰিকৈ যাম। ইয়াতে অলপ দেৰি বহোঁ আৰু আৰাম কৰোঁ। ইয়াৰ পৰা এনেকা যদি এইটো যেতিয়া ৰেষ্টুৰেণ্ট হৈ যাব, ইয়াত বহি চাহ খাম, বহুত বেছি ভাল লাগিব। আৰু এইফালে চাওক ভিউটো, অ' মাই গড, হোৱাট এ বিউটিফুল লোকেশ্যন গাইজ। চ' গাইজ এতিয়া ইয়াৰ পৰা যাওঁ, 3:30 হৈ গ'ল, বহুত দেৰি বহিলোঁ আমি, টাইম পাছ কৰিলোঁ মজাকৈ। চ' এতিয়া যাওঁ। আৰু ইয়াত এইটো কি বনাইছে চাওক, ইমান ধুনীয়া। এইটো চাওক কি হয় নাজানো, বাট ভাল লাগিছে এইটো দেখি। এটা দেখিছিলি কি চিন্মাই মেইন রিজনটা এটা ধরে রাখার কারণটাই এটা, এই ভৰিছে বনিছ না হেনটাই রডটা এরকম বেকার। মজা লাগিছে। চ' গাইজ যাওঁ ইয়াৰ পৰা। চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। চ' সেইটো টাউন আহিছিলোঁ মানে কিবা এটা কামত। চ' 3:30লৈকে মানে ৰখাব লগা হ'ল। চ' সেইকাৰণে ভাবিলোঁ ইয়াতে এপাক সোমাই যাওঁ, ইয়াতে অলপ দেৰি টাইম পাছ কৰোঁ। টাইমটোও পাৰ হৈ গ'ল, এতিয়া আমাৰ সময়ো হৈ গ'ল, এতিয়া যাওঁ ডাইৰেক্ট টাউন, আৰু যি কাম আছে সেইটো কৰি লওঁ। চ' এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, বাই বাই গাইজ।